ছাত্ৰ ছাত্ৰীসকল মই এতিয়া তোমালোকক অনুসৰণি 1.2 4 নম্বৰ অংকটো কৰি দি আছো। ইয়াত দিয়া আছে গহাগু ইকুৱেল টু 9 অৰ্থাৎ 306 আৰু 657 এই দুয়োটা সংখ্যাৰ গহাগু ইকুৱেল টু 9 দিয়া আছে আৰু 306 657 ৰ লহাগু কিমান আমি এটো উলিয়াব লাগে। তো ইয়াত দিয়া আছে সংখ্যা দুটা ক্ৰমে 306 আৰু 657 এই দুটা সংখ্যা দিয়া আছে আৰু এই দুয়োটা সংখ্যাৰ গহাগু দিয়া আছে আৰু দিয়া আছে 306 আৰু 657 ৰ গহাগু ইকুৱেল টু 9। এতিয়া আমি এই দুয়োটা সংখ্যাৰ আকৌ লহাগু উলিয়াব লাগে। এতিয়া 657 ৰ লহাগু ইকুৱেল টু কিমান আমি উলিয়াব লাগে। এতিয়া আমি জানো যে যিকোনো দুটা সংখ্যাৰ পূৰণফল ইকুৱেল টু লহাগু ইনটু গহাগু, অৰ্থাৎ গহাগু আৰু লহাগু পূৰণ কৰিলে যিমান হ'ব সংখ্যা দুটাৰ পূৰণফলো সিমানেই হ'ব। এতিয়া মই লিখিব পাৰোঁ গহাগু ইনটু লহাগু অৰ্থাৎ ইকুৱেল টু সংখ্যা দুটাৰ পূৰণফল, সংখ্যা দুটাৰ পূৰণফল। এতিয়া গহাগু দিয়া আছে 306 আৰু 657 ৰ 9 ইনটু এই দুটা সংখ্যা লহাগু উলিয়াম ইকুৱেল টু সংখ্যা দুটাৰ পূৰণফল 57। এতিয়া লহাগু ইকুৱেল টু 306 ইনটু ডিভাইডেড বাই 9। এতিয়া 9 657 ত কিমান বাৰ যাব এটা চাম, মানে ইয়াত কাটাকাটি কৰিম। এতিয়া 657 ত 9 কিমান বাৰ যাব, 7 আৰু 9 পূৰণ কৰিলে 63। ইয়াত 5 ৰ পৰা 3 গুচি গ'লে 2, ইয়াত আছে 7 27। এতিয়া 927 ত 3 বাৰ যাব, অৰ্থাৎ 27 ৰ পৰা 27 গুচি গ'লে কেঞ্চেল নাথাকে। এতিয়া এইটো যাব ইয়াত 9 657 ত যাব 73 বাৰ। এতিয়া আমি ইয়াত যিহেতু তলত কোনো সংখ্যা নাই, হৰত কোনো সংখ্যা নাই, গতিকে আৰু কাটাকাটি নাযায়। 306 ইনটু 73 দুয়োটা আমি পূৰণ কৰি দিম। 3 আৰু 6 পূৰণ কৰিলে হ'ব 18 ৰ 8 হাতত থাকিল 1, 3 ইনটু 0 0 আৰু 1 1 হ'ব, 3 ইনটু 3 9, 7 ইনটু 6 42 2 হাতত থাকিল 2, 7 ইনটু 0 ইকুৱেল টু 0 আৰু 4 হ'ব, 7 ইনটু 3 21, 8 1 আৰু 2 3, 9 আৰু 4 13 ৰ 3 হাতত থাকিল 1 1 আৰু 1 2 আৰু ইয়াত আহিব 2 2 2 3 8 2 2 3 3 8, অৰ্থাৎ 306 আৰু 65 ৰ লহাগু হ'ব 2 2 3 3 8, অৰ্থাৎ 306 আৰু 657 ৰ লহাগু ইকুৱেল টু 2 2 3 3 8 হ'ব।